ৰহাৰ ঐতিহাসিক জোঙাল বলহু ক্ষেত্ৰত শনিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ জোঙাল বলহুক আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ বাবে চৰকাৰে আবণ্টন দিছিল 50 কোটি টকা। 2023 3 জানুৱাৰীত আধাৰশিলা স্থাপন কৰা এই নিৰ্মাণ কাৰ্য এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। তিৱা সাহিত্য পৰিষদৰ নেতৃবৰ্গৰ লগতো এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী। ইফালে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক শশীকান্ত দাস, ৰূপক শৰ্মা আৰু ৰমাকান্ত দেউৰীয়ে। ঐতিহ্যমণ্ডিত জোঙাল বলহু গড়ক বা গোটেই যিটো ঐতিহ্য ক্ষেত্ৰ আছে তাক সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে অসম চৰকাৰে পৰ্যটন বিভাগৰ জৰিয়তে প্ৰায় 50 কোটি টকা খৰচ কৰি এখন আঁচনি হাতত লৈছিলে। আজিৰ পৰা 2 বছৰ আগতে আঁচনিখনৰ মই আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু বৰ্তমান যিটো ধৰণে কাম আগবাঢ়িছে ইয়াৰ প্ৰথম পৰ্যায়ৰ কাম আমি অহা বছৰত সামৰণি মাৰিব পাৰিম। আজি মই কামখিনি এবাৰ চালোঁ নিজে। ইয়াত আমাৰ তিৱা কাউন্সিলৰ নেতৃবৃন্দ উপস্থিত আছিল, স্থানীয় বিধায়কসকলো উপস্থিত আছিল। এটা আমি পৰ্যবেক্ষণ কৰি প্ৰজেক্টটোক আৰু কি কৰিব লাগিব, নতুন কি এলিমেণ্ট আনিব লাগিব, তিৱাৰ পৰম্পৰাগত ডেকাচাং, টঙি ঘৰ এইবিলাক কেনেকৈ আমি বনাব লাগিব, এই গোটেইবিলাক আলোচনা কৰিছোঁ। অহা কিছুদিনত আমি প্ৰজেক্টটো সোনকালে প্ৰথম পৰ্যায়টো শেষ কৰি দ্বিতীয় পৰ্যায়ৰ কামো আমি হাতত ল'ম।